মোর 3 নম্বর দক্ষিণ রাঙামাটি সমীরা সার্কেলের অন্তর্গত 312 নম্বর পাট্টা 357 নং দাগর 2 বিঘা হলো লেসা মেদিবাট্টার মোর নিজ নম্বর মেদিবাট্টার আফজালুর রহমান পিতা ইয়াকুব আলীয়ে আগরবত মই ঘৰত নাথাকাৰ সুযোগ লৈ 2খন জিচিবিৰে দি মাটি খান্দি বহুত টকাৰ মাটি বিক্ৰী কৰিছে। আজি মই ঘৰত নাথাকাৰ সুযোগ লৈ জিচিবি লৈ আৰু 5-6খন ট্ৰেক্টৰ লৈ তেওঁ মাটি খান্দি আছে। এই নাতিজং লৈ মোক মাৰাৰ ভয় ভাবুকি দি আছে, মোক জানে মাৰাৰ বহুত কিছু কিবা কিবি কৈ আছে আৰু মোক মাৰি পেলাব। তো মই চনতলী আৰক্ষী চকীক ফোন কৰাত মই এতিয়া ফোনত নাপালোঁ, ফোন কোনেও ৰিচিভ নকৰে। ইতিমধ্যে নগৰপৰা ফৰেষ্টৰক মই অৱগত কৰালোঁ ফোন যোগে। তেওঁলোকে ফোন ৰিচিভ কৰি ক'লে আহি আছোঁ, এতিয়ালৈ নাহে। আৰু দ্বিতীয়বাৰ ফোন কৰাতে তেখেতৰ ফোন চুইচ অফ কৰিছে আৰু ফোন নালাগে। গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় ডিঅফ ছাৰক মই কৰাৰ অনুৰোধ কৰিছোঁ, এইসকল দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা নিয়াৰ কাৰণে মোৰ বিনম্ৰভাৱে অনুৰোধ।